শিক্ষা বিভাগৰ লগত জড়িত এখন অতি গুৰুত্বপূৰ্ণ নটিফিকেশ্যন আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ। ডাইৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ তৰফৰ পৰা অসমৰ সকলো জিলাৰ IS অফিচলৈ এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আহিছে আৰু এই নটিফিকেশ্যনখনৰ মতে যিসকল কেণ্ডিডেটে আনৰাম বৰুৱা কেছ এৱাৰ্ড স্কিমৰ আণ্ডাৰত তেওঁলোকৰ যোগ্যতা প্ৰাপ্ত তেওঁলোকৰ বাবে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ কোৱা হৈছে। অসমৰ সকলো জিলাৰ IS অফিচলৈ এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে যাতে তেওঁলোকে নিজৰ এৰিয়াৰ যিসমূহ স্কুল আছে সেই স্কুলৰ হেডসকল তথা ষ্টুডেণ্টক সেইটো কথা অৱগত কৰে যাতে তেওঁলোকে এই যিটো বিদ্যাৰ্থী এপ বা যিটো ৱেব প্লেটফৰ্ম সেইটোৰ জৰিয়তে তেওঁলোকৰ যিটো কাৰেক্ট বেংক একাউণ্ট ডিটেইলছ আৰু লগতে যিখিনি প্ৰয়োজনীয় ডকুমেণ্ট সেইখিনি ছাবমিট কৰে আৰু ইয়াৰ বাবে যিটো ৱেব প্লেটফৰ্ম হৈছে vidyarthi.co.in আৰু আনটো ৱেবছাইট হৈছে www.madhyamik.assam.gov.in। এই কামটো কৰিবলৈ কোৱা হৈছে আৰু এইটো 15 জুলাইৰ পৰা অপেন কৰি দিয়া হৈছে যিটো আনৰাম বৰুৱা কেছ এৱাৰ্ড স্কিম আৰু এই অনলাইন এপ্লিকেশ্যনটো 25 জুলাই মিডনাইটলৈকে চলিব। এই গুৰুত্বপূৰ্ণ নটিফিকেশ্যনখন আপোনালোকে শ্বেয়াৰ কৰক কাৰণ যিসকলে আনৰাম বৰুৱা এই যে কেছ এৱাৰ্ড তেওঁলোকৰ যোগ্য সেই তেওঁলোকে যাতে অনলাইনটো কৰিব পাৰে 25 জুলাইৰ ভিতৰত। ইতিমধ্যে অসমৰ সকলো জিলা IS অফিচলৈ তেওঁলোকৰ যিসমূহ বিদ্যালয় তাৰ বাবে নিৰ্দেশনা দিয়া হৈছে। এই ভাল খবৰটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ। এনেদৰে নতুন নতুন শিক্ষামূলক ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।